ৰঙিয়াত অবৈধ তিৰখেলৰ ৰমৰমীয়া ব্যৱসায়। বুকি সঞ্চয় প্ৰসাদক হাতলোতে কৰাত সত্ৰপাৰাত তিৰখেলৰ বুকি কৰাত হৈ পৰাত অঞ্চলত তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে। এই অবৈধ চক্ৰটোৱে সহজ সৰল আৰু খাটি খোৱা লোকসকলৰ দুৰ্বলতাৰ সুচুক লৈ দৈনিক লক্ষ লক্ষ টকা সংগ্ৰহ কৰি আহিছে। অধিক লাভৰ প্ৰলোভন দেখুৱাই এইসকল বুকিয়ে মানুহৰ কষ্টপাৰ্জিত ধন লুটি লৈ যায় আৰু শেষত সাধাৰণ লোকসকলে নিজৰ সকলো হেৰুৱাই দুৰ্দশাত পৰে। এই চক্ৰটোৱে চেণ্টে চহী খোৱা পৰচিবিৰ দৰে সমাজৰ দুৰ্বল অংশটোক লক্ষ্য কৰি লৈছে। বুধবাৰে ৰঙিয়া নগৰৰ মাছমুচিয়াৰ ভট্টপাৰা অঞ্চলত এই তিৰখেলৰ বুকি হিচাপে কাম কৰি থকা ৰঙিয়াৰ শান্তিপুৰ নিবাসী সঞ্চয় প্ৰসাদক অৱশেষত হাতলোতে কৰায়ত্ব কৰা হৈছে। তিৰখেলৰ টিকট বিক্ৰী কৰি থকা অৱস্থাত ধৰা পৰে সঞ্চয় প্ৰসাদ। কামৰূপ জিলাৰ বীৰ লাচিত সেনাই এই অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে এক অভিযান চলাই এখন চাহ দোকানৰ পৰা বুকিজনক কৰায়ত্ব কৰে। বীৰ লাচিত সেনাৰ কৰ্মীসকলে বুকিজনক টানি আজৰি খোজকাঢ়ি ৰঙিয়া থানালৈ লৈ যায়। থানাত উপস্থিত হোৱাৰ পিছত আৰক্ষীয়ে সঞ্চয় প্ৰসাদৰ বেগৰ পৰা তিৰখেলৰ নম্বৰ লিখা এখন বহীৰ লগতে নগদ ধন জব্দ কৰে। অভিযোগ অনুসৰি সঞ্চয় প্ৰসাদে দীৰ্ঘদিন ধৰি ৰঙিয়া অঞ্চলত এই অবৈধ তিৰখেলৰ টিকট বিক্ৰী কৰি ৰমৰমীয়া ব্যৱসায় চলাই আহিছে। এই ঘটনাই অঞ্চলটোত অবৈধ চোৱাৰ বিৰুদ্ধে সজাগতা বঢ়াই তুলিছে আৰু সমাজৰ বিভিন্ন স্তৰৰ পৰা এনে চক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উঠিছে। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু অধিক লোক জড়িত থকাৰ সম্ভাৱনা নুই কৰা হোৱা নাই। সমাজৰ এনে অসাধু চক্ৰৰ পৰা সকলোকে সতৰ্ক হৈ থকাৰ আহ্বান জনোৱা হৈছে। আমাৰ অসমীয়া ৰিক্সা চালে কিবা চলে অসমীয়া একদম এইকেইটা কি কৰে থলুৱা মানুহ যিকেইটা হাজিৰা কৰি আছে সেইকেইটা মানুহ কলো বন্দি তীৰত টিকেট বিক্ৰী কৰে। বুজি পাইছে? তীৰত টিকেট তাৰ হাত আছে ভৰি আছে সি কাম কৰি খাব পাৰে নে নাই? কি নামটো কি লেখা? ই বিহাৰী হয়। বিহাৰী বিহাৰী হয় নাই বিহাৰী হয় বিহাৰী হয় নে নাই? বিহাৰী হয় বিহাৰী তোৰ পুৰা ডিটেইলছ লৈছো মই তোক মই চাই আছো ইমান আজি বীৰ লাচিত সেনা কামৰূপ জিলা গ্ৰাম্যত এটা অভিযান চলালো। অভিযানত এজন তীৰ বেপাৰী লগ পালো। মানে সি আজি কিছুদিনৰ পৰা আমাৰ থলুৱা মানুহক নানান প্ৰলোভন দি কিছুমান তীৰৰ টিকেট বিক্ৰী কৰি আছে। তাক মাজতে এবাৰ আমি সতৰ্কও দিছিলোঁ যে তই বেলেগ ব্যৱসায় কৰ, কিন্তু তাৰ কোনো আমাৰ কথাত কোনো মানে হেৰিয়ে নকৰে, ৰেচপণ্ডেই নাই তাত। আজি তাক হাতলতে ধৰিলোঁ, আনি এতিয়া পুলিচক গতাই দিলোঁ। কি নাম তাৰ? তাৰ নাম সঞ্জয় প্ৰসাদ। সি বিহাৰী হয়। তাৰ ঘৰটো নাজানো, ইয়াত ভাড়াত থাকে নে কি থাকে এইটো নাজানো, কিন্তু সি বহুত দিনৰ পৰা এনেকুৱা কৰি আছে। তাৰ লগত কিবা পাইছেনে? তাৰ লগত গোটেইখিনি পইচা তীৰৰ টিকেট গোটেইখিনি পাইছোঁ। মূৰত এটা দীর্ঘদিনীয় সমস্যা, এই সমস্যাটা সমাধান হল। কারণ ইয়াত সঘনে এক্সিডেন্ট হৈ থাকে, বহুত মানুহৰ জীৱন হেৰুৱালে ইয়াতে। লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিৰাট বিপদজনক হৈ পৰিছে এই কলেজ মোড়টো। বহুত যান জঁটৰ সমস্যা হয়, বিশেষকৈ কলেজ যেতিয়া ক্লাছ বহে আৰু যেতিয়া ছুটি হয় সেই সময়ত বহুত সমস্যাৰ সৃষ্টি হয়। আজি মই ইয়াৰ আগতে আমি কেইবাবাৰো চেষ্টা কৰিছিলোঁ ইয়াত ট্ৰেফিক পইণ্ট বহোৱাৰ কাৰণে, এপ্লিকেশ্যন দিছোঁ SP মহোদয়ক, কিন্তু তেখেতসকলে ইয়াত ট্ৰেফিক পইণ্টটো অনুমোদন দিয়া নাছিল। কিন্তু এইবাৰ আমি ৰাজু ৰবিদাস আৰু মনীন্দ্ৰ নাথৰ সহায়ত এইবাৰ আমি সফল হলো। এইবাৰো এপ্লিকেশ্যন দিলোঁ, লগে লগে একচেপ্ট হ'ল এপ্লিকেশ্যন, আৰু ইয়াত পুলিচ পইণ্ট আজি আনুষ্ঠানিকভাৱে উদ্বোধন হ'ল। মই আগমনী আৰক্ষী চকীক আহ্বান জনাইছোঁ তেখেতসকলে যাতে এজন পুলিচ কৰ্মীক ইয়াত ডেইলি ডিউটিৰ কাৰণে নিয়োগ কৰে, যাতে ইয়াত কোনো ধৰণৰ অপ্ৰীতিকৰ বা এক্সিডেণ্ট সংঘটিত নহয়। এইখিনিয়ে মোৰ আহ্বান। আজি আমাৰ গোলগঞ্জ সমষ্টিৰ প্ৰাক্তন বিধায়ক শ্ৰীযুত অশ্বিনী ৰায় চৰকাৰী ইয়াত এই অনুষ্ঠানত উপস্থিত আছিল। গোলগঞ্জৰ 4 ডিষ্ট্ৰিক্টৰ SP মহোদয়া ইয়াত উপস্থিত আছিল, আৰু ইয়াৰ এই অঞ্চলৰ গণ্যমান্য ৰাইজ, আগমনী আৰক্ষী চকীৰ বিষয়ববীয়া সকলো ইয়াত উপস্থিত আছিল। তেখেতসকলৰ উপস্থিতিত আজি এই পুলিচ পইণ্টটো উদ্বোধন কৰা হ'ল।